যোৱাকালি কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে আজি বৰপেটা ৰোডত হিন্দু জাগৰণ অসমৰ বৰপেটা নগৰ সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাকিস্তান হুঁচিয়াৰ, ভাৰত মাতা কি জয়, মৌলবাদী শক্তি হুঁচিয়াৰ, জেহাদী মৌলবাদী নিপাত যাওক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে কঁপাই তোলে বৰপেটা ৰোডৰ আকাশ বতাহ। যিটো ঘটনাটো হৈ গৈছে আমি জেহাদীক ধিক্কাৰ জনাইছোঁ আৰু মই ভাৰত চৰকাৰক এটা বিশেষ অনুৰোধ জনাওঁ। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰক মই অনুৰোধ জনাওঁ যে অতি সোনকালে পাকিস্তানক এনে এটা ষ্ট্ৰাইক কৰিব লাগে। ইতিহাসত আজিলৈকে এনেকুৱা হোৱা নাই। সদায় পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতৰ ওপৰত নজৰ ৰাখে যে ভাৰতক কেনেকৈ অস্থিৰ কৰিব লাগে আৰু কুটাঘাতমূলক তেখেতৰ দুটা কাণ্ট্ৰিৰ পৰা হৈ আছে আৰু এই দুটা কাণ্ট্ৰি যেতিয়ালৈকে ভাৰতৰ পৰা উচিত শিক্ষা নাপাব তেতিয়ালৈকে এই দুটা কেতিয়াও নিৰ্মল নহ'ব। এইটো কাৰণে আমাৰ ভাৰতত কেতিয়াও হিন্দু সুৰক্ষিত নহয় আৰু এনেহেন এটা চক্ৰ জড়িত হৈ আছে যে আমাৰ ভাৰতবৰ্ষটো শেষ কৰাৰ কাৰণে উঠিবই লাগি আছে। ভাৰতৰ মাজতো এনেহেন কিবা ব্যক্তি আছে যে ভাৰতত খাই ভাৰতত পৰি তেখেতে ভাৰতৰ বিৰোধী কৰি আছে। তেখেতক আমি এটা হুঁচিয়াৰ জনাই আছোঁ যে তোমালোকে যদি ভাৰত খাই ভাৰতত থাকি ভাৰতৰ গোটেইখিনি তোমালোকে লোৱাৰ পাছত যদি তোমালোকে ভাৰতৰ বিৰোধী কৰা অতি সোনকালে তোমালোকে বেলেগত গুচি যোৱা। পাকিস্তান আছে, বাংলাদেশ তোমালোকে গুচি যোৱা। আৰু অমিত শ্বাহক মই এটা অনুৰোধ জনাইছোঁ আপোনালোকে অতি সোনকালে এটা ডাঙৰ কিবা এটা ইয়াৰ ষ্ট্ৰাইক কৰি আপোনালোকে পাকিস্তানক এটা উচিত শিক্ষা দিয়ক। এইখিনি বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।